ৰিমনৰ সোনকালে ৰিলিজ হ'লে হয় আৰু বহুত দুখ লাগিছে তাৰ কাৰণে ইমান কষ্ট কৰিব লগা হ'ল সি অবেটা কোৱা মা আমি ফুৰিবলৈ নাযাওঁ নেকি বহুত দিন ফুৰিবলৈ যোৱা নাই পাৰ্কত খেলিবলৈ ললিপপ খাবলৈ আইচক্ৰীম খাবলৈ ৰবা হন একদিন মই বৰ টেনচনত আছো তোমাক যে কৈছিলো দেউতা এজন বিচাৰি পাইছো বুলি তুমি যে সদায় দেউতা বিচাৰি থাকা ভগৱান মালতী জেঠাই এইবিলাক কিয় কৰিব লাগে বাৰু সব নেকানিবা সব শুনো প্লিজ মোক এৰি নাযাবা মোক হোষ্টেলত নিদিবা মোক পাপা নালাগে মোক দেউতা নালাগে মই এনেহে কৈছিলো চোৱা সব দেউতা একে নহয় নহয় তোমাৰ কাৰণে যিজন দেউতা বাচিছো বহুত ভাল তেওঁ এতিয়া হস্পিটেলত আছে গাটো বেয়া যেতিয়া তেওঁ হস্পিটেলৰ পৰা ঘৰলৈ যাব তোমাক এদিন লৈ যাম তুমি নিজে লগ কৰিবা লগ পাই যদি ভাল লাগে তেতিয়াহ'লে তোমাৰ কাৰণে সেইজন দেউতা বনাম আৰু যদি তোমাৰ ভাল নালাগে নবনাম হ'বনে নাকান্দিবা এতিয়া হ'ব মা আই লাভ ইউ I love you too, beta. এই টকা কোনফালে যোৱা এই তিনিআলি পা আহোঁগে অকমান তহঁত দুটা ইয়াত কি কৰি আছ ভিতৰলৈ যা আমিও যাম তোমাৰ লগত তিনিআলি দোকানত মটন খাম লুজেন খাম আৰু চিপছো খাম পইচা লৈ লোৱা আইও গোটেইজনী পুতলিয়ে ইমান দম ঐ তেনেকে কথা কয় নে ডাঙৰক আৰু ইয়াৰ কি হ'ল বন্ধুকক গুলি মৰাৰ ৰকম হাতখন ঘিনঘিনাই আছে যে এইটো মোৰ মুদ্দা দুখ হৈছে বুলি কৈছে মায়ে মাজে মাজে কৈ থাকোঁ কেলে জানো তহঁতি আজি স্কুল নগলি যে অংগনবাড়ীলৈহে যাওঁ আমি নগলো ৰাতিপুৱা বৰষুণ দিয়া নাই নেকি অংগনবাড়ীলৈ যাওঁ বা জলদিকে নাযাওঁ স্কুলটো স্কুলেই ন ৰহ মাৰক মাতো ঐ পুতলি কি হ'ল এনেকে চিঞৰি আছে যে মোক আৰে এইবোৰ কি দখা বনাই থৈছা তুমিতো এনেকে থকা নাছিলা আগতে ধুনীয়াকে ষ্টাইল কৰি থাকিছিলা এতিয়া একেবাৰে কাম কামানজনীতকৈ অৱস্থা কাহিলকে আছে যে আমাৰ ঘৰ বোৱাৰী এনেকে নাথাকে দেই আপোনালোকৰ ঘৰ বোৱাৰী কেনেকে থাকে সমাজত দেখি গম পাম অকমান সময় নাপাওঁ কাম কামানজনী অপৰ্ণতে আনিছিলো এতিয়া কত বছৰ ধৰি অকলে কাম বন কৰি মোৰ হাত ভৰি জাত নাইকিয়া হৈছে ইমানজনী শকত হৈ গৈ আছো কাৰো খেল নাই আপুনি তেনেকে কথা নকব দেই আৰু ইহঁত দুটা স্কুল নাই নেকি মই কোনফালে কিমান চাম অংগনবাড়ীত নামটো লগাই দিছো কেতিয়াবা সময় পালে নিওঁ বাপেকৰ খবৰে নাই আপোনালোকেতো লৈ যাব পাৰে ককা কাইটাক এনেই হৈছে মায়ে এনেই সমাধা কৰি ফুৰিতে গৈছে ঘৰখনৰ ফালে একো সেই ধ্যানেই নাই আৰে মোক ক'লেহে মই গম পাম নিজে বাৰু কেনেকে গম পাম বল অংগনবাড়ীত থৈ আহোঁগে বেগ লৈ আগে যা আমি স্কুল নাযাওঁ ময়ো নাযাওঁ অধপতনে যোৱাহঁত স্কুল নগলে কি কৰিবি জীৱনত আজি যুগত যদি স্কুল নাযাওঁ গম পাবি আৰু ডাঙৰ হ'লে এতিয়া সৰুতে বুজি নাপাবি গম পাইছ বল স্কুললৈ এইবোৰ কি হৈছে মোৰ ঘৰত গোটেইখন ধ্বংস পালেকে মুখ মেলিছে যে এনেকে নহ'ব দেই ভনৰ লগত আজি পাতিব লাগিব আৰু বোৱাৰী তোমাৰ কি হৈছে হয় ল'ৰা ছোৱালীকেইটা পঢ়াব লাগে শুনাব লাগে সেইবোৰ ধান্দা নাই তুমি কি ভাবি থাকা আজিকালি নিজেও কেয়াৰ নলোৱা হ'লা মই পাগলী হলো চেনিমাই পাগলী মাথাই কাম নকৰা হৈছে ইহঁতৰ উৎপাতত মোৰ চুলি আটাইকেইডাল হ'লে কেইটামানহে বাকী আছে গা জিকক কৈ থাকলো জহনী মাল আছিলে নিজৰ ভাগ্যলৈ আহিছে নিজে খাবি মই নোৱাৰো দেই থাকিব তহঁতৰ লগত ইমান উৎপাতো কাৰ জাতত আছিলে নাজানো আৰু আমাৰ ঘৰ ফালে এনেকুৱা নাই কিন্তু বৈজাত লাছিলে কেঁচাই খোৱা আপোনালোকৰ ফালে কোনোবা আছে চাগে সম্ভৱত এতিয়া আপোনালোকৰ লাছিলে মই নোৱাৰো দেই মই লৈ অহা নাই নহয় ঘৰৰ পৰা কিবা ক'ব কি বিচাৰিছা যিটো বুজিছে সেইটোৱে ইছৰাম এই বুঢ়াটোৱে বাৰু ক'ত লুকুৱাই থলে পইচা গাল গোটেইখন বিচাৰিলো ক'তো নাই না বিচনাৰ তলত না তুলি তলত গাৰুৱে তুলিয়ে ফালি চাবলৈহে বাকী আৰু পিটিকি চালো তাতো নাই আলমাৰিটো ফেনা ফেন কৰিলো তাতো নাই ক'ত যে থলে কৃষ্ণহে বুলিছো আৰু দেই বাবলি বিউটিফুল এইবোৰ তুমি কি কৰিছা দেউতাহঁতৰ ৰুমটো গোটেই বৰবাদ দি দিলা যে এই ৰবা পইচা বিচাৰি আছো নাই ভাই ক'তোৱে নাই গোটেইখন বিচাৰিলো তুমি যে দেউতা ভাগৰ গোটেই পুঠি বাজি উলিয়াই দলিয়াই পেলালা এতিয়া জেগাই থব নোৱাৰিলে গম পাই যাব নহয় থৈ দিম না কিয় টেনশ্যন লৈছা দেউতাহে আজি নাহে নহয় কালিহে আহিব ক'ব নোৱাৰি আমাৰ দেউতাখন আধা পগল টাইপ নহয় জানো গুচি আহিবলৈ আছে ক'ত গৈছেনো নতুন মিটিৰ ঘৰলে গৈছে সৰু মা ভাগৰ মাকৰ ঘৰলে গৈছে বোলে মান ধৰিব লাগে হেনো নতুন যায় কৃষ্ণ লাজ চৰম নাই কিনো কবা তুমি কিন্তু দেউতা ভাগৰ পুঠি বাজিবোৰ ভালকে হেৰি কৰি দিয়া দে বহুত মহিমা আছে আকৌ দেওলম্ভি যাব তোমাৰ গাত অ প্লিজ অন্ধবিশ্বাসী কথাবিলাক কৈ মোক ভয় নোখোৱাবা মই প্ৰমাণ পাই থৈছো সেইকাৰণে কৈছো
হেবু বাদ দিয়া এতিয়া চিন্তা কৰা তোমাৰ দেউতাই পইচাবোৰ ক'ত গুপুতা দি গুটিলে ও ইয়েস মোৰ এতিয়া মনত পৰিছে আমাৰ দেউতা স্বভাৱ এটা আছে আকৌ পইচা পাতি এনেকে পুতি থয় পুখুৰীত পেলাই থয় ঠিক নাই হেবুৱে কৈছেচোন ঠিক নাই বাৰু মই 100% চিয়ৰ হেতুৱে কৈছে ইয়েস পাই গলো এতিয়া তোমালোকৰ দেউতাহঁতৰ ৰুমৰ ফ্ল'ৰখন গোটেই খানি পেলাব লাগিব ও প্লিজ দেউতাহঁতৰ ফ্ল'ৰখন খানি তুমি বৰবাদ নকৰিবা পাই ঘৰখন পগলা হৈছে নি নাই নাই ক'ৰবাত পুতিয়ে থৈছে ঘৰৰ ভিতৰত পুতিছে যদি গম পাম ন খনা চিন থাকিব বেছি দিন নাই নহয় সেইখন আনি পেলাই চাব লাগিব নহ'লে বাৰীয়ে চাগে গোটেইখন একদম হাল বাব লাগিব যি কা কৰি থাকা বাবলি বিউটিফুল মই হলে এইবিলাকত নাই দেই তুমি নাই বুলি ক'লে নহ'ব নহয় তুমিয়েতো কৰিব লাগিব গোটেইখিনি মানে কি মানে প্ৰথমতে য'ত য'ত সন্দেহ হ'ব ত'ত তুমি খান্দিব লাগিব আৰু কৈছা নহয় পুখুৰীত থৈ দিয়া বুলি পুখুৰীটো তুমি ডাইভ মাৰি পেলাই চাব লাগিব তলত কিবা কিবি আছে নেকি মই তো মাৰ গয়া কেলে কৈছিলো বাৰু তোমাক আইডিয়াটো দিবই নালাগিছিলে পুখুৰীত বৰ টকা থ'ব নি কোৱাচোন কইন্সবিলাক থৈছিলে আগতে বেলেগ কথা আহি বস্তাত ভৰাই দলঙৰ তলত এতিয়া সেই কাগজৰ নোটবোৰ পানীত থৈ মৰিবলৈহে ক'ব নোৱাৰি নহয় চন্দুকে তন্দুকে ভৰাই থ'ব পাৰে ন নীতি তাতে কাৰো সন্দেহো নহ'ব নাই নাই তুমি ৰুমতে ভালকৈ বিচাৰা ইয়াতে আছে চাগে ক'ৰবাত নাই গোটেইখন বিচাৰিলোঁ ব'লা প্ৰথমতে পুখুৰীত ডাইভ মাৰিবা তাৰপিছত বাৰীত খান্দিমগৈ নহ'লে তোমালোকৰ দেউতাহঁত আহিয়ে যাব কাইলৈ মানে তেতিয়া বিচাৰিব নোৱাৰিম আৰু সন্দেহ হৈ যাব নহয় हमसे नहीं हो पाएगा चलो চাও ইয়াত কেনেবাকে আছে নেকি বিছনা তলত মই চালো তাত নাই হলেও মই এবাৰ কনফাৰ্ম কৰি লওঁ ৰবা মই কিন্তু সাঁতুৰিব নাজানো নহয় বাবলি বিউটিফুল মই প্লাষ্টিকৰ বেলুন নহলে চকাটা আনি দিম তাত সোমাই পেলাই হেৰি কৰিবা নুডুবা তুমি তাতকে পানীত ডাইভ কৰা মানুহ এটা বিচাৰি আনা না তেতিয়া যে সিহঁতকো ভাগ দিব লাগিব পইচা দিব লাগিব গম পাইছা নাই তুমি ইমান হুঠাম ডেকা ল'ৰাটো থাকোঁতে মই বেলেগক মাতিম ন মই আৰু হুঠাম কোনটা এংগলৰ পৰা দেখিলা তো তুমি ইমান স্বাস্থ্যৱান ল'ৰা ঘৰতে বহি বহি থাকা খোৱা আৰামছে থাকা তোমাকে উঠাম বুলি কয় এতিয়া তুমি ডাইভ মাৰিব পাৰিব লাগিব ন আৰু কোৰ চোৰ কটাই যি লাগে মই যোগাৰ কৰি দিম নহয় বাৰীখনৰ সন্দেহযুক্ত স্থানবিলাকত খান্দিব লাগিব 10 ফুটমান বাচ্চা কি জান লাগা क्या 10 ফুট খান্দি পেলাই মই মৰিয়ে থাকিম আৰু তাতে সোমাই মোক পুতিয়ে দিবা বুইছা হেই আপদিয়া কথাবোৰ কৈ থাকিবা পাই ওলাই যা পইচা ওলাই যা আপদিয়া কথাবোৰ সঁচা হৈ যাব নহ'লে এইফালে যেন কিছু এইখিনি আছে নি আকৌ ওফো চবতে চালো মই মোক এবাৰ কনফাৰ্ম কৰিব দিয়া কনফাৰ্ম কৰি হ'লে আহি যাবা মই পুখুৰী পাৰত আছো চিন্তা কৰি কৰি পাৰ পোৱা নাই কাইলৈ ৰিমনক ৰিলিজ দিব সিহঁতি দেখোন আকৌ গৈ ছাকচেছহে হ'ল বেছিকৈ পম্পিক ভাবিছিলোঁ আঁতৰাই দিলোঁ তাৰ লাইফৰ পৰা সেইজনী দেখোন আৰু অলপ ছাকচেছ হৈ আহিহে তাৰ কাষ পালেহি এতিয়াতো সি আৰু অকণ ওপৰলৈ যাব এক্সকিউজ মি প্লিজ চিঞৰি চিঞৰি গান নাগাবি না মাথা এনেই বেয়া হৈ আছে মোৰ अरे चाय पियो भैया चाय पियो चाय पीने से माथा ठंडा होता है और स्पेशल हमने चाय बनाया है तो दिमाग का दही और दही का दिमाग होने ही होना है दिमाग ठंडा हो जाएगा কি বকিছ জানো তইহে জানো আৰু